নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেললৈ। কালি মই ভিডিঅ' এটা দিছিলোঁ আপোনালোকৰ এডিআৰ গ্ৰেড 3 গ্ৰেড 4 যিখিনি ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন আহিছিলে। চ' সেই ডিপাৰ্টমেণ্টবোৰৰ নামবোৰ কৈ দিছিলোঁ আৰু নটিফিকেশ্যনো মই কেইখনমান দেখাইছিলোঁ। চ' আপোনালোকৰ বহুতে মোক কমেণ্ট কৰি সুধি আছে বহুতকেইটা ডিপাৰ্টমেণ্টক কেতিয়া নটিফিকেশ্যন দিব। চ' সেইবোৰ ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যন কেতিয়া ওলাব মই ক'ম। বহুতে আপোনালোকক সুধি আছে মোক ফিচাৰী ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যন কেতিয়া দিব, জেনেৰেল এডমিনিষ্ট্ৰেটিভৰ, তাৰপৰা স্কুল এডুকেশ্যনৰ, তাৰপৰা পাব্লিক হেল্থ এণ্ড ইঞ্জিনিয়াৰিং, তাৰপৰা PNRD, তাৰপৰা আৰু লেবাৰ ৱেলফেয়াৰ, এইবোৰ কেতিয়া দিব সুধি আছে মোক। এই ডিপাৰ্টমেণ্টবোৰৰ কেতিয়া নটিফিকেশ্যন আহিব বহুতে কমেণ্ট কৰি আছে। এইটো যেতিয়া আহিব আপোনালোকে জনাব, আপডেটখিনি দি থাকিব বুলি কৈ আছে। চ' ভাল লাগিছে আপোনালোকে মোক কমেণ্টত এনেকৈ আপোনালোকৰ ডিপাৰ্টমেণ্ট ৱাইজ আপোনালোকে মোক সুধি থাকিব কমেণ্টত। মতে আপোনালোকৰ মানে ডিপাৰ্টমেণ্টটো চাই নটিফিকেশ্যন আহিছিলে নহয় সেইটো চেক কৰি পেলাই আপোনালোকক মই জনাই দিব পাৰিম। চ' আপোনালোকে মোক কমেণ্টত আপোনালোকৰ ডিপাৰ্টমেণ্টখিনি কৈ দিব আৰু মই সেই ডিপাৰ্টমেণ্ট ৱাইজত গৈ পেলাই মই চাই পেলাই চেক কৰি পেলাই আপোনালোকৰ নটিফিকেশ্যনটো আহিছিলে নহয় ক'ম। চ' প্ৰায়খিনি ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে নটিফিকেশ্যন দি দিলে। কালি মই আপোনালোকক অলৰেডি 10খনমান ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যনটো কি ডিপাৰ্টমেণ্টৰ আহিলে সেইখিনি মই কৈ দিলোঁ। আপোনালোকে যদি চোৱা নাই চাই লোৱা আগৰ ভিডিঅ'টো। চ' তাত মই কৈ দিয়া আছে 10খনমান ডিপাৰ্টমেণ্টৰ অলৰেডি নটিফিকেশ্যন দিলে বুলি কালি কৈছিলোঁ। আৰু কালিৰ পৰা আজিলৈকে এতিয়া মই যিমান টাইম ভিডিঅ' বনাই আছোঁ, এতিয়া ৰাতিপুৱা বনাই আছোঁ ভিডিঅ'টো। চ' এতিয়ালৈকে আপোনালোকৰ কিমানকেইটা ডিপাৰ্টমেণ্ট আহিছে কালিৰ পৰা সেইখিনি ডিপাৰ্টমেণ্টৰ বিষয়ে মই আজি আপোনালোকৰ নটিচখিনি দেখাম। মোৰ হাতত 10খনমান এতিয়ালৈকে মানে আকৌ নতুনকৈ আহিছে। কালিখিনিতো বাদেই দিয়ক, কালি মই 10খন কেইখন দেখালোঁ সেইখিনি বাদ দিয়ক। আজি নতুনকৈ মানে 10খনমান নটিফিকেশ্যন আহিছে, সেইখিনি মই আপোনালোকক দেখাম। কি ডিপাৰ্টমেণ্টৰ নটিচ আহিছে সেইটো আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো প'জ কৰি চাই ল'ব নটিচটো। মই বেছি টাইম নেদেখাম, মানে জাষ্ট স্ক্ৰীনত ৰেকৰ্ড কৰি পেলাই মই আপোনালোকৰ ডিপাৰ্টমেণ্ট ৱাইজ দেখাই দিম। চ' কি ডিপাৰ্টমেণ্টৰ নটিচ আহিলে সেইটো আপোনালোকে চাব পাৰিব। চ' আপোনালোকে যদি আপডেটটো পাবলৈ বিচাৰি আছে বা আপোনালোকৰ যদি ডিপাৰ্টমেণ্ট ৱাইজ আপোনালোকে যদি বিচাৰি আছে যে কেতিয়া নটিফিকেশ্যন আহিব সেইটো যদি জানিবলৈ ইচ্ছা হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি থয় তেতিয়াহে মানে মই নতুনকৈ যদি ভিডিঅ' বা দিওঁ বা কিবা এটা খবৰ দিওঁ, আপডেট দিওঁ, তেতিয়া আপডেটখিনি আপোনালোকে চবতকৈ আগত পাই থাকিব। আৰু মই এতিয়া ৰেগুলাৰ দি থাকিম, এইকেইদিন পূৰা দিমেই আপোনালোকে। কাৰণ এইকেইদিন ভিডিঅ' মিছ কৰিলে আপোনালোকৰ নিজৰো লোকচান মোৰো লোকচান হ'ব। কাৰণ কেলৈ আপোনালোকৰ যেতিয়া নটিফিকেশ্যন ডেটটো যেনিবা 8 তাৰিখে আছে বা 10 তাৰিখে আছে সেইটো যদি আপোনালোকে গম নাপায়, যদি এনেকৈ ৱেইট কৰি থাকোঁতে যদি আপডেটটো গম নাপায় তেতিয়াহ'লে আপোনালোকৰ নিজৰে লোকচান হ'ব। সেইকাৰণে মই মানে চব ডিপাৰ্টমেণ্টত চেক কৰি আছোঁ। মই চেকেই কৰি থাকোঁ, মানে প্ৰতি এঘণ্টা মূৰে মই চেক কৰি থাকোঁ চব ডিপাৰ্টমেণ্টৰ। চ' যিখিনি ডিপাৰ্টমেণ্টৰ আপডেট আহিব সেইখিনি আপোনালোকক মই জনাই থাকিম। চ' এতিয়ালৈকে মোক বহুতে সুধি আছে ফিচাৰী ডিপাৰ্টমেণ্টৰ কিবা আপডেট আহিছে নেকি। ফিচাৰী ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে ৰিচেণ্টলি কোনো ধৰণৰ আপডেট অহা নাই, এইটো আপোনালোকক কৈ দিছোঁ। মই এতিয়া জাষ্ট চেক কৰি দিছোঁ দেই। এতিয়া ভিডিঅ'টো বনোৱাৰ পাছত যদি আহে মই এতিয়া ক'ব নোৱাৰিম, কিন্তু এতিয়া মই ৰাতিপুৱা ভিডিঅ' বনাই আছোঁ, ৰাতিপুৱা টাইমলৈকে এতিয়ালৈকে কোনো ধৰণৰ অহা নাই। মই জাষ্ট চেক কৰি আপোনালোকক অলপ আগত মই চেক কৰিছোঁ ভিডিঅ'টো বনোৱাৰ আগতে। চ' ফিচাৰী ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই তেনেকুৱা গ্ৰেড 3 গ্ৰেড 4 ৰিলেটেড ডকুমেণ্ট ভেৰিফিকেশ্যন ৰিলেটেড। তাৰপৰা জেনেৰেল এডমিনিষ্ট্ৰেশ্যন যিটো ডিপাৰ্টমেণ্ট আছে তাতো কোনো ধৰণৰ আপডেট অহা নাই। তাৰপৰা স্কুল এডুকেশ্যনৰ তাতো কোনো ধৰণৰ আপডেট অহা নাই। তাৰপৰা পাব্লিক হেল্থ এণ্ড ইঞ্জিনিয়াৰিঙৰ সুধি আছিলে বহুতে, তাতো অহা নাই। PNRD কোনো ধৰণৰ আপডেট অহা নাই। যদি আপডেট আহে মই আপোনালোকক আপডেট অহাৰ লগে লগে ভিডিঅ' বনাই দিমেই, আপোনালোকে টেনশ্যন নকৰিব। তাৰপৰা লেবাৰ ৱেলফেয়াৰ তাৰপৰা তাৰো কোনো ধৰণৰ অহা নাই। তাৰপৰা এলিমেণ্টেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টত যিটো আছে সেইটো অহা নাই। মই মানে এইখিনি ডিপাৰ্টমেণ্টখিনি কেলৈ কৈ আছোঁ আপোনালোকৰ কমেণ্টত বহুতে কৈ আছিলে এইখিনি ডিপাৰ্টমেণ্টৰ বিষয়ে। বেছিকৈ মোক জেনেৰেল এডমিনিষ্ট্ৰেশ্যনৰ যি ডিপাৰ্টমেণ্ট আছে সেইটো বেছিকৈ কমেণ্ট আহিছে। চ' সেইটো ডিপাৰ্টমেণ্টটো এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই। আপডেট অহাৰ লগে মই আপোনালোকৰ ভিডিঅ'টো বনাই আপোনালোকৰ ওচৰলৈ দি দিম। চ' আপোনালোকৰ নিজৰ ডিপাৰ্টমেণ্টখিনি কমেণ্ট কৰি জনাই দিব। এতিয়া মই মোৰ মোবাইল স্ক্ৰীনত লৈ যাওঁ, আপোনালোকৰ যিখিনি ডিপাৰ্টমেণ্ট ৱাইজ আহি আছে মোৰ ওচৰত নটিফিকেশ্যন যিখিনি আছে সেইখিনি মই আপোনালোকক অকণমান দেখাই দিওঁ। চ' আপোনালোকে নটিফিকেশ্যনটো প'ষ্ট কৰি চাব পাৰিব। চ' মই ব'লক এতিয়া মোৰ মোবাইল স্ক্ৰীনত আপোনালোকক দেখাই দিছোঁ। এতিয়া আপোনালোকক মোৰ স্ক্ৰীনটোতে দেখাই দিছোঁ। ইয়াত স্ক্ৰীনত বহুতকেইটা নটিফিকেশ্যন আছে। মই 7খনমান নটিফিকেশ্যন দেখাই দিছোঁ আপোনালোকক কি ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যনবোৰ আহিলে। এতিয়া ফাৰ্ষ্টতে আপোনালোকক মই ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা নটিফিকেশ্যন এটা আহিছে। ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যনটো আপোনালোকক মই দেখাই দিছোঁ। চ' ইয়াত আপোনালোকে নিজে পঢ়ি ল'ব পাৰিব। আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি ল'ব, প'ষ্ট কৰি লৈ পেলাই আপোনালোকে হাই কোৱালিটি অকণমান কৰি ল'ব। তাৰপৰা এইটো স্ক্ৰীনশ্বট মাৰি লৈ যদি মাৰি ল'ব পাৰিব, নহ'লে আপোনালোকে নিজে পঢ়ি ল'ব পাৰিব। কি ডকুমেণ্ট লাগিব সেইখিনি তলত দিয়া আছে অলৰেডি। চ' মই ডেটটো কৈ দিছোঁ আপোনালোকৰ। ডেটটো আছে এইটো 12 তাৰিখে আছে, ডেটটো 12/11/2025 তাৰিখে আছে। চ' 12/11/2025 তাৰিখে ডেটটো আছে আৰু টাইমটো দিয়া আছে আপোনালোকৰ 11টা বজাত ৰাতিপুৱা আৰম্ভ হ'ব। চ' ভেন্যুটো আছে অফিচ অফ দি চিফ ইঞ্জিনিয়াৰিং এণ্ড ইৰিগেশ্যন আছাম, চানমাৰী গুৱাহাটী। আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। আৰু তলত যিখিনি আপোনালোকৰ ডকুমেণ্ট লাগিব সেই ডকুমেণ্টখিনি তলত দি থোৱা আছে, সেইটো আপোনালোকে চাব। অনলাইন এপ্লিকেশ্যন, এডমিট কাৰ্ড ফৰ ৰিটেন এক্সামিনেশ্যন হেল্ড বাই SLRC। চ' এইখিনি চব নিজে পঢ়ি ল'লে হ'ল। আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি ল'ব, কাৰণ মই প্ৰতিটো ডিপাৰ্টমেণ্টত যদি পঢ়ি দিবলৈ হয় বহুত টাইম ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইকাৰণে ভিডিঅ'টো ছুটি কৰিবৰ কাৰণে মই আপোনালোকক
মানে নিজে পঢ়ি ল'ব স্ক্ৰীনটো মানে পোষ্ট কৰিবলৈ ভিডিঅ'টো নেক্সট আপোনালোকৰ বেলেগ এটা ডিপাৰ্টমেণ্ট এটা আহিছোঁ বেলেগ ডিপাৰ্টমেণ্ট আপোনালোকে চাব পাৰিব বেলেগ ডিপাৰ্টমেণ্টটো হৈছে আপোনালোকৰ ৱেলফেয়াৰ অফ মাইনৰিটিছ এইটো ডিপাৰ্টমেণ্টটো আহিলে চ' এইটো ডিপাৰ্টমেণ্টত আপোনালোকৰ তাৰিখটো কেতিয়া আছে এইটো তাৰিখটো আছে আপোনালোকৰ 11 নৱেম্বৰ 2025 চনত আছে 2025 আৰু ডেটটো দিয়া আছে 10 AM ৰ পৰা 5 PM লৈকে চ' 10টাৰ পৰা 5টা লৈকে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কাৰ্যকালটো হ'ব তাৰপিছত ডিপাৰ্টমেণ্টটো এইটো কি আছিলে ডিপাৰ্টমেণ্টটো আছিলে আপোনালোকৰ ৱেলফেয়াৰ অফ মাইনৰিটিছ ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছিলে চ' মই বেলেগ এটা ডিপাৰ্টমেণ্ট নেক্সট দেখাইছোঁ কাৰণ মই বহুত স্পীড দেখাব লগা আছে মানে বহুতকেইটা ডিপাৰ্টমেণ্ট আছে বহুতকেইটা ডিপাৰ্টমেণ্ট নটিফিকেশ্যন অলৰেডি আহিছে চ' সেইকেইটা মই একেলগে দেখাই দিছোঁ চ' তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি ল'ব নেক্সট ডিপাৰ্টমেণ্টটো আপোনালোকৰ আছে এইটো বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ কাৰণে আছে চ' এইটো ডিপাৰ্টমেণ্টৰ ডেটটো কেতিয়া আছে ডেটটো আপোনালোকৰ নিশ্চয় আপোনালোকে দেখিছে এইটো ডেটটো আপোনালোকৰ এইটো 11 নৱেম্বৰ 2025 আছে চ' 11 নৱেম্বৰ 2025 ডেটটো দি থোৱা আছে অলৰেডি তাৰিখ দি থোৱা আছে সেইটো আপোনালোকে চাব পাৰিব তাৰপৰা তলত যিখিনি ডকুমেণ্ট লাগে ডকুমেণ্টখিনি আপোনালোকৰ দিয়া আছে কপি অফ অনলাইন এপ্লিকেশ্যন এডমিট কাৰ্ড অফ ৰিটেন এক্সামিনেশ্যন SSC এডমিট কাৰ্ড ছাপৰ্টিং চব একেটা বস্তুৱে মানে এইখিনি প্ৰতিটো ডিপাৰ্টমেণ্টৰ কাৰণে একেটা বস্তু কাৰণে পঢ়ি দিয়া নাই চ' এইটো আছিলে আপোনালোকৰ বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টটো আছিলে চ' নেক্সট ডিপাৰ্টমেণ্টটো মই আপোনালোকক দেখাই দিছোঁ নেক্সট ডিপাৰ্টমেণ্টটো আপোনালোকৰ আছিলে নেক্সট ডিপাৰ্টমেণ্টটো আছিলে অফিচ অফ দি ডাইৰেক্টৰ অফ মিউজিয়াম চ' এইটো আপোনালোকৰ ডিপাৰ্টমেণ্টটো আছিলে এই ডাইৰেক্টৰ অফ মিউজিয়াম ডিপাৰ্টমেণ্টৰ আপোনালোকৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন ডেটটো হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন ডেটটো হ'ব আপোনালোকৰ হ'ব 10 নৱেম্বৰ 2025 তাৰিখে হ'ব আৰু আপোনালোকৰ টাইমটো আৰম্ভ হ'ব 10:30 বজাৰ পৰা আৰম্ভ হ'ব আৰু অফিচটো আপোনালোকৰ ক'ত হ'ব এইটো আপোনালোকে দেখিছে নিশ্চয় অফিচ অফ দি ডাইৰেক্টৰ অফ মিউজিয়াম আছাম GNB ৰোড আমবাৰী গুৱাহাটী 78101 সেইখিনি তাতে আছে আৰু তাৰপৰা এইটো আছিলে আপোনালোকৰ যিটো ডিপাৰ্টমেণ্ট অফ অফিচ অফ দি ডাইৰেক্টৰ অফ মিউজিয়ামৰ পৰা আহিছে এইটো নটিচটো নেক্সট আপোনালোকৰ যিখিনি ডকুমেণ্ট লাগিব ডকুমেণ্টখিনি অলৰেডি তলত দি থোৱা আছে এইটো আপোনালোকে নিজে গম পায় চ' এইটো মই ইমান দেখাই থকা নাই আৰু দেই তাৰপৰা তলত যিখিনি নাম আছে কেণ্ডিডেটৰ নামখিনি আপোনালোকে চাব পাৰিব ইয়াত নটিচৰ কেণ্ডিডেটৰ নামখিনি দিয়া আছে ৰোল নম্বৰ দিয়া আছে এপ্লিকেশ্যন নম্বৰ দিয়া আছে এইখিনি আপোনালোকে চাই লৈ নিজৰ নামটো চাব পাৰিব এইটো মানে ইয়াত মই দেখুওৱা নাই গোটেইখিনি আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব অফিচিয়েল ৱেবছাইটটোত গৈ পেলাই আপোনালোকে নিজৰ যিখিনি নাম আহিছে নহয় চেক কৰি ল'ব পাৰিব যদি এইটো ডিপাৰ্টমেণ্টৰ হয় নেক্সট ডিপাৰ্টমেণ্ট আহিছে আপোনালোকৰ কমিশ্যনাৰ অফ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ আহিছে কমিশ্যনাৰ অফ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ পৰা কি আহিছে আপোনালোকক অকণমান দেখাই দিছোঁ চ' ইয়াৰ ডেটটো আপোনালোকৰ দিছে ডেটটো দিছে 11 আৰু 12 নৱেম্বৰ দিছে তলত একেবাৰে তলত দিছে 11 আৰু 12 নৱেম্বৰ আপোনালোকক মই হাইলাইট কৰি দেখাইছোঁ 11 আৰু 12 নৱেম্বৰ আপোনালোকৰ কমিশ্যনাৰ অফ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে ইয়াত সেই একেটা বস্তু এইখিনিয়ে মাতিছে আৰু যিখিনি আপোনালোকৰ ডকুমেণ্ট লাগিছিলে সেই ডকুমেণ্টখিনিকে মাতি একেটা বস্তুকে কৈ আছে চ' ইয়াত আপোনালোকক কৈছে অল 11 অৰিজিনেল ডকুমেণ্ট কপি অফ দি অনলাইন এপ্লিকেশ্যন এইখিনিয়ে আৰু এডমিট কাৰ্ড অফ দি এক্সামিনেশ্যন এইখিনি বস্তু লাগিব চ' এইটো ডিপাৰ্টমেণ্টটো দিলে এইটো ডিপাৰ্টমেণ্টৰ আছিলে আপোনালোকৰ কমিশ্যনাৰ অফ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট নেক্সট আপোনালোকৰ বেলেগ এটা ডিপাৰ্টমেণ্টৰ আহিছে বেলেগ এটা ডিপাৰ্টমেণ্টৰ নটিচটো মই দেখাইছোঁ বেলেগ ডিপাৰ্টমেণ্টৰ নটিচটো হৈছে আপোনালোকৰ ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্টটো আহিছে চ' ইয়াৰ ডেটটো আপোনালোকৰ যিটো ডেট দিছে সেইটো দিছে 10 নৱেম্বৰ 2025 দিছে আৰু সময়টো দিছে 10:30 বজাত দিছে আৰু যিটো ভেন্যু আছে অফিচটো দিছে অফিচ অফ দি ডাইৰেক্টৰ অফ ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেথ এণ্ড কালচাৰ আছাম হাউচ ফিট কমপ্লেক্স ব্লক ভি মানে ব্লক 5 ছেকেণ্ড ফ্ল'ৰ এইখিনি আপোনালোকৰ যিটো ভেন্যু আছে সেইটো দিয়া আছে আৰু তলৰ ডকুমেণ্টখিনি দি থোৱা আছে সেইটো আপোনালোকে নিজে চাব পাৰিব আৰু এটা নেক্সট ডিপাৰ্টমেণ্ট আহি আছে নেক্সট ডিপাৰ্টমেণ্ট নাই এতিয়া মই এইখিনিকে আপোনালোকক দেখাই দিলোঁ 7টা ডিপাৰ্টমেণ্ট অলৰেডি দেখাই দিলোঁ আৰু এটা থাকি গ'ল আপোনালোকৰ এক্সাইজ ডিপাৰ্টমেণ্ট যিটো আহিছিলে এক্সাইজ ডিপাৰ্টমেণ্টটো অলৰেডি আপোনালোকৰ নটিফিকেশ্যন দিলে সেই নটিফিকেশ্যনটো মই মানে ডাউনলোড কৰি থোৱা নাই সেইকাৰণে আপোনালোকক দেখাব পৰা নাই অলৰেডি আপোনালোকে মানে এক্সাইজ ডিপাৰ্টমেণ্টৰ যি নটিফিকেশ্যন আছে তাত সেইটো চাবলৈ হ'লে আপোনালোকে এক্সাইজ ডিপাৰ্টমেণ্টৰ যি অসমৰ ৱেবছাইটটো আছে তাত গৈ পেলাই আপোনালোকে নটিফিকেশ্যনটো চাব পাৰিব অলৰেডি এক্সাইজ ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যনটো দিলে চ' আপোনালোকৰ যদি কিবা এটা থাকি গ'ল জনা বা কিবা এটা জানিবলৈ যদি আপোনালোকৰ নিজৰ ডিপাৰ্টমেণ্টৰ বিষয়ে জানিবলৈ যদি থাকি গ'ল তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু কমেণ্ট কৰি জনাই দিলে মই নেক্সট ভিডিঅ' বনাবলৈ মানে আপোনালোকৰ যিটো কমেণ্ট আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই মই ভিডিঅ' জনাম আপোনালোকৰ ডিপাৰ্টমেণ্টখিনি জনাই দিব আৰু নটিফিকেশ্যন লাগে নে নালাগে সেইখিনি আপডেটখিনি আপোনালোকে যদি লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু যদি মানে ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক এটা কৰি দিব কাৰণ ছাবস্ক্ৰাইব কৰিলে আপোনালোকে যিমান নটিফিকেশ্যন আপডেট আহিব সেইখিনি মই আপোনালোকক দি দিম চ' ছাবস্ক্ৰাইব নকৰিলে কিন্তু আপোনালোকে মিছ কৰিব সেইটো কাৰণে মই কৈছোঁ চ' থেংক ইউ ভিডিঅ'টো ইমান দেৰি চোৱাৰ কাৰণে ধন্যবাদ